সেইটো এতিয়া সেইকাৰণে মই কওঁ মানে মই সেইটো কাৰণে কৈছো মানে আমাক কিবা এটা প্ৰমাণ দিয়ক মানে যাতে জীয়াই আছে মানুহজন সেই প্ৰমাণটোৱে আমাক লাগে সেইটো কাৰণে আজি আমি ইমান দিনে আছো তেওঁলোকে যদি জীয়াই আছে বুলি জানে আমাক প্ৰমাণটো দিয়ক মানুহজন যেতিয়াই উলিয়াই যি কৰে সেইটো কৰি থাকিব কিন্তু আমাক প্ৰমাণটো দিয়ক। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ লগত জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ড আৰু সুনীল গগৈৰ নিৰুদ্দেশৰ কিছু আলাপ আলোচনা কৰোঁ বুলি আহিলোঁ। আচলতে জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ড আৰু সুনীল গগৈৰ নিৰুদ্দেশৰ এই নাটকখন জবনিকা পৰিবলৈ লৈছে নেকি? কোনো ধৰণৰ সংসূত্ৰ পোৱা নাই এতিয়ালৈকে জাহাংগীৰ হুছেইনৰ হত্যাকাৰী। আচলতে জাহাংগীৰ হুছেইনক কোনে হত্যা কৰিলে কি কথা একো খবৰ খাতিয়ে নাই। লগতে জাহাংগীৰ হুছেইনৰ সেই মুণ্ডটো কটো পোৱা নাই। আৰু সুনীল গগৈ নিৰুদ্দেশৰ যদিও লোকেশ্যন পায়, আজি বোলে অৰুণাচলত, কালি বোলে নেপালত, নানান বা বাতৰি আমাৰ কাণত পৰে, আমাৰ চকুত পৰে। তাৰে কিছু লোকে অসমৰ ৰাইজে দুটামান কমেণ্ট কৰিছে এই নাটকখনৰ ওপৰত। আপোনালোকক অকণমান পঢ়ি শুনাব খুজিছোঁ, আপোনালোকে শুনিবচোন। এজনে লিখিছে, এইখন এখন পৰিকল্পিত নাটক যেনহে আমাৰ অনুভৱ হৈছে। জয়ন্ত গোস্বামীৰ JJM কাণ্ডৰ পৰিসমাপ্তি ঘটাবলৈ সৃষ্টি কৰা এখন নাটক যেনহে লাগিছে। চৰকাৰী পক্ষ যদি ক'ৰবাত জড়িত হৈ থাকে তাত পুলিচ প্ৰশাসনৰ কাৰ্যাৱলী সন্দেহৰ আৱৰ্তত থকা যেন অনুভৱ হয়। এনেকৈ লিখিলে এজনে। আৰু এজনে লিখিছে, পূৰ্ণিমা লজত CCTV কেমেৰা নাই নেকি? সুনীল গগৈ আৰু অচিনাকি মানুহজনৰ ফটো ধৰিবলৈ নে আৰক্ষীয়ে হাল এৰি শিয়ালৰ পিছে পিছে মৰিচিকাকে খেদি ফুৰিব ধৰিছে? এজনে এনেকৈ লিখিলে। আৰু আন এজনে লিখিছে, APSCৰ বহি প্ৰিণ্ট কৰা প্ৰেছৰ মালিকটো আজিলৈকে ধৰা পৰিল জানো? কাহিনীটো একেই। তাৰপিছত আৰু এজনে লিখিছে, কি IPS বিষয়া হ'ল? জয়ন্ত গোস্বামীৰ নিচিনা এটা ঘুষখোৰকে জেৰা কৰিবলৈ সাহস কৰা নাই আৰু কি তদন্ত কৰি অপৰাধীক ধৰিব? এজনে এনেকৈ লিখিলে। বিভিন্নজনৰ বিভিন্ন মত আৰু কোনো ধৰণৰ চৰকাৰী মানুহক মানে সাধাৰণ জনতাই বিশ্বাস কৰিবলৈ এৰিছেগৈ লাহে লাহে। আচলতে ইমান ডাঙৰ ডাঙৰ ঘটনাবিলাকৰ লগতে যদি ব্যাগুম নেতা জড়িত থাকে তেনেহ'লে আমাৰ সাধাৰণ মানুহবিলাকৰ মানে কি হ'ব গতি? ডাঙৰ ডাঙৰ মানুহকে ন্যায় দিব নোৱাৰে অসমৰ প্ৰশাসনে, তেনেহ'লে আমাৰ সৰু সৰু মানুহক ন্যায় দিবলৈ আহিব জানো? বিশেষকৈ চিন্তিত হৈ পৰিছে আমাৰ সৰু সুৰা মানুহবিলাকে। অসমৰ সৰু সৰু মানুহবিলাকে বিশেষভাৱে চিন্তাত পৰিছে। এইফালে জোনমণি ৰাভাৰ লিখীয়া এজনী মানুহৰ সেই হত্যাকাণ্ডটোৰ পৰিসমাপ্তি ঘটিল আৰু তাৰ পাছতে আহিলে এই সুনীল গগৈ নিৰুদ্দেশ আৰু জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ড। আচলতে জাহাংগীৰ হুছেইনক কোনে হত্যা কৰিলে কি কথা গমেই পোৱা নগ'ল। যদিও আনুমানিকভাৱে ধৰিব পাৰিছে তথাপিতো ডাইৰেক্ট কৈ দিব পৰা নাই। কিয় কৈ দিব পৰা নাই? আৰু সুনীল গগৈ নিৰুদ্দেশ হোৱাৰ কাৰ্যত সুনীল গগৈৰ লগত আৰু দুজন ব্যক্তি জড়িত আছে বুলি কৈছে, কিন্তু সেই দুজন ব্যক্তিৰ ভিতৰত এজনকো আজি ধৰিব পৰা নাই। এইবোৰ তাৰমানে বাৰে ৰকমৰ কথা। আচলতে বিশ্বাস কৰিব আপুনি কাক? আইন বোলা বস্তুটোক আপুনি বিশ্বাস কৰিবনে? আইনে আজি কিছুমান বস্তু কিছুমান ব্যক্তিক জানিও ধৰিবৰ কাৰণে নাযায়। কিয় নাযায়? এয়া এটা আমাৰ দৰে সৰু সুৰা মানুহৰ এটা বহুত ভয় লগা বিষয়। আৰু বহুতে কিবা কিবি কমেণ্ট লিখিছে, মই এতিয়া পঢ়ি নাথাকোঁ। বহুতে লিখিছে কমেণ্ট, কিন্তু এইবিলাক পঢ়ি নাথাকোঁ। আৰু আপোনালোকেও তলত কমেণ্ট কৰি যাব, এই জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ড আৰু সুনীল গগৈ নিৰুদ্দেশৰ এই নাটকখনৰ ওপৰত আপোনাৰ মনোভাৱ কি? প্লিজ এটা আপুনি কমেণ্ট দি যাব। আপোনাৰ কমেণ্টটোৰ
বিশ্লেষণ কৰি মই এটা ভিডিঅ' বনাবৰ কাৰণে অলপমান সুবিধা হ'ব। আজিলৈ আহিছোঁ, অন্য এটা ভিডিঅ' লগ পাম। ধন্যবাদ।